হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে কেনে আছে? ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে, লগতো ময়ো ভালে আছোঁ। আৰু আজি মই কি বনাব লৈছোঁ আপোনালোকে মোৰ থাম্বনেইল চাই পেলাই গম পাইছে একেবাৰে বাৰু। কি বনাব লৈছোঁ? মাছ বনাব লৈছোঁ। আজি মাছৰ জোল বনাব লৈছোঁ। আপোনালোকে আলু কাটা দেখি মানে কিবাহে গৈ পাইছে, কিবা বাকলি চাকলি আলুকেইটা কাটি আছোঁ মাছৰ জোলৰ বনাই, এনেকৈ বুলি নাভাবিব বাৰু। মই আজি আলুকেইটা এনেকৈ কাটি পেলাই উহাই পেলাই বনাম আজি নতুন ৰেচিপি। আপোনালোকে বনাবচোন। আৰু ইয়াত এড কৰিম মই জাতিলাও। এটা জাতিলাও আছিলে ঘৰত, মানে খোৱা হৈ গ'ল, বাছ এটুকুৰামান আছিলে, এইটো মই ইয়াত মাছৰ তৰকাৰীটো এড কৰি দিম। আপোনালোক চাবচোন, এনেকুৱা পাতল জোল বনাই শীতকালত জাতিলাওৰে দি আৰু এনেকুৱা আলুৰে দি বনাই খাবচোন। মই ইয়াত গেছটো অন কৰি বহাই দিছোঁ আলুকেইটা উহাবৰ কাৰণে। অলপমান নিমখ দি দিছোঁ। আলুকেইটা উহাওঁতে অলপ নিমখ এড হ'লে মানে আলুকেইটাৰ ভিতৰলৈ সোমাই যাব, তেতিয়া খালে মানে আলুকেইটা পনীয়া পনীয়া নালাগে, ধুনীয়া লাগিব। আৰু ইপিনে মই আলুকেইটা বহাই পেলাই মছলা ৰেডি কৰি লৈছোঁ। এটা পিঁয়াজ কাটি লৈছোঁ, আদা টুকুৰ আৰু জলকীয়াকেইটা মই পেষ্ট কৰি লৈ ল'ম মিক্সাৰ গ্ৰাইণ্ডাৰত। আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই প্লিজ চাইনে? ভাল লাগেনে বাৰু? ভাল লাগিলে প্লিজ কমেণ্টছত জনাবচোন। আপোনালোকে ক'ৰ পৰা চাই আছে আৰু কোনে কোনে চাই আছে, তেতিয়া মোৰ কমেণ্ট পঢ়াটো বোলে বহুতেই ভাল লাগে, মই ৰিপ্লাই দিম। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু এই মছলাকেইটা মই দেখিছে লাষ্টত এটা বিলাহী লৈ লৈছোঁ। বিলাহীকেইটা মোৰ প্ৰত্যেক ভিডিঅ'তে এটা মছলাটো থাকেই, কিয় জানেনে? মছলাটো ধুনীয়াকৈ ঘন হয়। আৰু এয়া চাওকচোন, জাতিলাওটো এক টুকুৰামান লৈছিলে, মানে ছাইডত এটুকুৰামান ৰাখি দিছিলোঁ মাছৰ লগত খাম বুলি। এই চাওকচোন, ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ইয়াত গুচাই লৈছোঁ, গুচাই পেলাই ধুনীয়াকৈ পাতল পাতল কৰি মই কাটি ল'ম। আলুৰ লগত যাতে উহোৱা আলুৰ লগত একেবাৰে জোলত দিলে ধুনীয়াকৈ মিহি হৈ যায়। আৰু এই চাওক, আলুকেইটা মই উহোৱা মানে হৈ গ'ল। এতিয়া মই এইটো গুচাই ল'ম, বাকলিকেইটা, আলুৰ বাকলিকেইটা এটা এটা কৰি গুচাই ল'ম। আৰু নতুন আলু যে ধুনীয়াকৈ পটককৈ হৈ গৈছে গুচোৱা, আৰু ধুনীয়াকৈ উহোৱা হৈছে। আৰু ইয়াত পাতল পাতল কৰি কাটি দি দিম মই পানীলাওকেইটা। ইয়াত চাচোন, মই পাতল পাতল কটাৰীৰে ধুনীয়া কৰি পানীলাওকেইটা কাটি দিছোঁ, এনেকুৱা চাইজৰ। আপোনালোকে যেনেকুৱা পাৰে তেনেকুৱা খাব দেই। মোৰ যে এনে ফ'ল' কৰি আপোনালোকে বনাব এনেকুৱা নহয়, অলপ বেছিও দিব পাৰিব, চব্জিকেইটা অলপ কমো দিব পাৰি। আমি মানুহ কম যে এনেকুৱা কমকৈ বনাওঁ, আপোনালোকে সৰহকৈ বনাব পাৰিব। আৰু ইয়াত মই এনেকৈ পাতল পাতল কৰি কাটি দিছোঁ। জাতিলাওটো ডাঙৰ আছিলে, এইটো মাছৰ লগত খালোঁ বাৰু। এটুকুৰা আছিলে, এইখিনি মই এড কৰি দিলোঁ, পেলাব নালাগে বাৰু। এনেকৈ এড কৰি দিলে আপোনাৰ চব্জিকেইটা বনালে ভালেই লাগে খাই পেলাই। আৰু এই মাছকেইটা মই ইয়াত ধুই ল'ম। প্ৰথমতে মাছকেইটা ধুই পেলাই চাফা কৰিম। বজাৰৰ পৰা ধুনীয়া কৰি চাফা কৰি দিছে, কিন্তু যিমানেই চাফা কৰি দিওঁ ঘৰত অহাৰ পিছত ধুনীয়াকৈ চাফ নকৰিলে নহয়। এই চাওকচোন, ধুনীয়াকৈ মই চাফ কৰি লৈছোঁ। চান্দা মাছ হয়, আৰু ধুনীয়াকৈ চাকৰে মই ধুনীয়াকৈ পৰিষ্কাৰ কৰি লৈছোঁ। নহ'লে আচলাকেইটা থাকে নহয়, এইকেইটা থাকিলে ঘিণ লাগে বাৰু। পৰিষ্কাৰ কৰি চাফা কৰি ল'লে ভাল লাগে। আৰু মাছৰ ভিতৰত কাণকেইটা থাকে, এইকেইটাও পেলাই দিব লাগে। একচুৱেলি মই কোনোবাই এনেকুৱা খাই, মই পেলাই দিওঁ। পেলাই দিলে খুবেই ভাল লাগে। আৰু কাণকেইটা মই পেলাই দি আছোঁ, চাফা হৈ যায়। কাণত কিবা ময়লা বা লেতেৰা বস্তু থাকিলে গুচি যায় বাৰু গোন্ধটো। আৰু মই পেলাই দি আছোঁ। আৰু ৰাতিৰ আহাৰ বুলি কথাটো, ৰাতি একবিধ পাচলি বনালেও হয়। আৰু মই ধোৱা খাই ইয়াত মই নিমখেৰে হালধিৰে দি পেলাই মাছকেইটা ভাজি ল'ম প্ৰথমতে। আৰু এইকেইটা মই চব্জিকেইটা ৰেডি কৰিছোঁ, আপোনালোকে দেখিছে বাৰু। চব্জিকেইটা মই ৰেডি কৰি ৰাখিছোঁ। মাছ ফ্ৰাই হ'লে মাছ ওলাই পিছত মই বহাই দি দিম। ইয়াত মই হালধি দি দিছোঁ, ধুনীয়াকৈ সানি ল'ম হালধি দি পেলাই মাছকেইটা। আৰু কেৰাহীত তেল গৰম কৰি মই এটা এটা কৰি মই ইয়াত দি দিম। আৰু আমাৰ ৰাতিটোৰ মাজত এসাঁজ কিবা ভাল জুতি লগা এসাঁজ হ'লেও আমাৰ খুবেই ভাল লাগে। নানান ধৰণৰ নালাগে, দুপৰীয়ামান লাগে। একচুৱেলি আপোনালোকে ভাবিছে মোৰ অসমীয়াটো ইমান ক্লিয়াৰ নহয়। একচুৱেলি মই বঙালী হয়, আৰু অসমীয়াটো মোৰ এনেও ফেভাৰেট ভাষা, সেইকাৰণে মই অসমীয়াতে কথা পাতোঁ। আৰু খুবেই ভাল লাগে মোৰ অসমীয়াতে কথা পাতিবলৈ। আৰু এইখানে মই অসমীয়াতে কথা পাতি ভিডিঅ' বনাই আছোঁ। আৰু মই কেৰাহীত তেল দি দিছোঁ। তেলটো গৰম হৈ গ'ল, ইয়াত দি দিম মই মাছকেইটা এটা এটা কৰি।
আপোনালোকৰ নিচিনা মই ভালকৈ কথা পাতিব নাজানো, যিমানে পাৰোঁ সিমানে মই কথা পাতিছোঁ। কেতিয়াবা মোৰ বেছ লাগি যায়, কিবা কওঁতে কিবা কৈ পেলাওঁ। মাছকেইটা ভাজা হৈ গ'ল। ইয়াত মই মছলাৰ কাৰণে মই পেক্স কৰি আনিছোঁ আৰু আলু আৰু ইয়াত জাতিলাওটো অলপ নিমখেৰে দি ধুনীয়া ভাজি লৈছোঁ। হালধি দি দিছোঁ অলপমান, ৰঙা কৰি ভাজি লৈছোঁ। আৰু দেখিছেনে, আৰু মই পেক্স কৰা মছলাখিনি দি দিছোঁ। ইয়াত মই জিৰা পাউডাৰ এড কৰিছোঁ আৰু জলকীয়া গুড়ি এড কৰিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান পৰিমাণে দিব। আৰু মই দি দিছোঁ ধুনীয়া কৰি মছলাকেইটা ধুনীয়া কৰি মই ভাজি ল'ম। যিমান টাইম কেৰাহীৰ তলত লগা নাই, যেতিয়া মছলাকেইটা কেৰাহীৰ তলফালে লাগি যাব আপোনালোক পাব মছলা ধুনীয়া হৈ গ'ল। এতিয়া পানীটো ইয়াত দি দিম, অলপ দিব, আপোনালোক বেছি খালে বেছি দিব। মই অলপকৈ দিছোঁ। মাছকেইটা এৰিলে ধুনীয়াকৈ ঘন হৈ যাব। আৰু এয়া চাওকচোন, মই মাছ পিচকেইটা এৰি দি দিম। ধুনীয়াকৈ মাছ এটা কৰি তৰকাৰীকেইটা ধুনীয়াকৈ উতলিছে আৰু এটা কৰি মই গোটেইকেইটা মাছকেইটা মই কেৰাহীত দি দিছোঁ আৰু ধুনীয়াকৈ উতলিব আৰু 10 মিনিটমান। আৰু ওপৰৰ ফালে মই দি দিম অলপ ধনিয়া পাত কাটি পেলাই ছটিয়াই 15 মিনিট পাছত দি দিম। আৰু আজি মোৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আপোনালোকে ভাল লাগিলে প্লিজ মোৰ ভিডিঅ'টোত লাইক কৰি দিব, কমেণ্টত জনাব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, শ্বেয়াৰ কৰি দিব। আৰু আউট আৱাজবিলাক আহি আছে, আপোনালোকে একো মানিব, ওচৰতে নামঘৰত নাম হৈ আছে, সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে বাৰু। আৰু এইকেইটা ধনিয়া পাত কাটি থৈ দিছোঁ, সেইখিনি জুম কৰি দেখাই দিছোঁ, মাছত ছটিয়াই দি দিছোঁ। আজি ইমানলৈকে মোৰ ভিডিঅ'টো, টাটা বাই বাই।